ফিলবাৰী যিটো বান্ধ আছে নাওহলং ফিলবাৰী জলসিঞ্চন প্ৰকল্প এই প্ৰকল্পৰ যোগেদি আজি বহু বছৰৰ পৰা পানী যোগান ধৰি আহিছিল মাজতে কেইবাবছৰো সুন্দৰভাৱে পানী যোগান হৈ গ'ল কিন্তু আজি দেখিবলৈ পোৱা গৈছে 2-3 বছৰৰ মানৰ পৰা মানে একেবাৰে অনিহা কৰা দেখা গৈছে বিভাগীয় অফিচটোৱে আৰু এই গাফিলতি আমি আসলতে এনেদৰে চাই থাকিলে আমাৰতো একো খেতি বাতি নহ'ব আৰু আমি তাৰ প্ৰতিবাদ কৰিবই লাগিব কাৰণ খেতিৰ দিনত আকৌ কৃষকসকলে আহি পেলাই ওচৰৰ জলসিঞ্চন বিভাগটোক এই ধৰণে ৰাইজে আকৌ আপত্তি দিয়াৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ দায়িত্ব তেওঁলোকে নিজে সম্পাদন কৰিব লাগে আৰু কৃষকসকলক পানীৰ যোগান দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আমাৰ এটাই উদ্দেশ্য আমাৰ কৃষি কাৰ্য সম্পাদন কৰা আৰু তেওঁলোকৰ কৰ্তব্য হ'ল ৰাইজক পানী যোগান দিয়া ইয়াত আসলতে তেওঁলোকৰ মাজত এটা ভিতৰুৱা বুজাবুজি আছে যেন লাগে কৰ্মচাৰীসকল যিসকলে ছাইডত কাম কৰে তেওঁলোকেও প্ৰায় 10টামান বজাত যাব আৰু আবেলি 1-2টামান বজাতে ঘূৰি আহে ঘৰলৈ এই ধৰণেতো কাম নহ'ব আৰু এই ধৰণে কাম কৰি থাকিলেতো ৰাইজে কোনোদিনে পানী নাপাব আৰু এতিয়া আহাৰ মাহ সোমাবলৈ হৈছে কঠীয়া পাৰিবলৈ টাইমটো গুচি গৈছে এতিয়ালৈকে যদি তেওঁলোকে সাৰ নাপায় তেতিয়াহ'লেতো কেনেকৈ হ'ব তীব্ৰ প্ৰতিবাদ কৰিছোঁ তেওঁলোকে তেওঁলোকৰ ব্যৱস্থা সোনকালে কৰক ক'ৰবাৰ এনৰেগাৰ কৰ্মী আহি পেলাই ইয়াত কাম কৰিব বুলি তেওঁলোকে ক'ব বিচাৰিছে বা আমি ওপৰলৈ অৰ্ধতন কৰ্তৃপক্ষলৈ জনাইছোঁ বুলি কৈছে তেওঁলোকে অফিচৰ পৰা এনৰেগাৰ কৰ্মী পঠিওৱাৰ আগতেই তেওঁলোকে এইখিনি ব্যৱস্থা লোৱাটো ভাল কাৰণ এনৰেগা কেতিয়া আহিব আহিন কাতি মাহত আহিলেতো নহ'ব গতিকে তেওঁলোকে যথোচিত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক সোনকালে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে আজি খবৰ ল'বৰ কাৰণে আমি এই জলসিঞ্চন অফিচলৈ আহিলোঁ ইয়াত আমি এটা কথা গম পালোঁ যে জুনিয়ৰ এজন এছিষ্টেণ্টক তেখেতলোকে দায়িত্ব দি বিভাগীয় কৰ্তৃপক্ষ এই অফিচত উপস্থিত নাই তেখেতৰ পৰা আমি জানিব পাৰিলোঁ তেখেতে মানে আজি ছাইডলৈ যোৱা নাই তেখেতে নলাত কি হৈ আছে বান্ধটোত কি হৈ আছে কৰ্মচাৰী কিমান কাম কৰিছে তেখেতৰ খবৰ নাই গতিকে আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ আমি লাজ পাইছোঁ নিজকে ইমান ব্যাগুম এটা অঞ্চল এই ফিলবাৰীত এই অফিচটো থকাৰ স্বত্তেও ইমান ষ্টাফ থকাৰ স্বত্তেও আজি কিন্তু কাম হোৱা নাই সেইকাৰণে আমি পোনচাতে এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে এই জলসিঞ্চন বিভাগৰ ষ্টাফটোৰ পূৰ্ণ গাফিলতিৰ কাৰণে আজি এই নলাটো এই অৱস্থা হ'ল তেখেতসকলে 9 মাহ শুই থাকে আৰু 3 মাহ কাম কৰে 3 মাহতো কাম কৰি খেতিয়কসকলক পানী দিয়াৰ পৰা বিৰত তেখেতসকলে আছে দিব নোৱাৰে কাৰণ আজি আপোনালোকক স্পষ্ট এটা প্ৰমাণ দি দিছোঁ তাত নিগনি গাঁত হয় নলাটো ভাঙে তাত কেঁচা মাটি তেখেতসকলে দিয়ে আজি 9 মাহৰ আগত বহাগৰ আগত যদি টাইট মাটিটো তাত দিলেহেঁতেন বান্ধটো কেতিয়াও ভাঙি নাযায় তাৰমানে এই কথাটো আমি সাধাৰণ এটা কৃষক হিচাপে আমি উপলব্ধি কৰিছোঁ তেখেতসকলৰ ইঞ্জিনিয়াৰ থাকক SDO থাকক তেখেতসকলৰ এছিষ্টেণ্ট জুনিয়ৰ থাকক ষ্টাফ থাকক তেখেতসকলে কিন্তু সেই হেৰিটোৰ লগত লাগি থাকিও তেখেতলোকে সেই কথাটো অনুভৱ নকৰে গতিকে আমি 1 সপ্তাহৰ ভিতৰত পানী বিচাৰিছোঁ 1 সপ্তাহৰ ভিতৰত যদি পানী দিব নোৱাৰে তেতিয়াহ'লে আমি অভিনৱ কাৰ্যসূচী হাতত ল'ম তাৰ কাৰণে কৃষক ৰাইজ জগৰীয়া নহয় তাৰ কাৰণে জগৰীয়া হ'ব আমাৰ ব্যাগুম জলসিঞ্চন বিভাগটো আৰু এই অফিচটো